নমস্কাৰ এছামিজ জিকেলাইট চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি অসমৰ সাধাৰণ জ্ঞানৰ ওপৰত অন্য এটি নতুন ভিডিঅ' লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল বগীবিল কোন ঠাইত অৱস্থিত? এনচাৰ অপশ্যন চি ডিব্ৰুগড়। বগীবিল ডিব্ৰুগড়ত অৱস্থিত। নেক্সট কুৱেশ্যন, অসম ৰাজ্যখন কিমান চনত গঠন হৈছিল? এনচাৰ অপশ্যন ডি 1950 চনত। 1950 চনত অসম ৰাজ্য গঠন হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ কোনবিধ সামগ্ৰীয়ে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন লোগো লাভ কৰিছিল? এনচাৰ অপশ্যন এ মুগা চিল্ক। অসমৰ মুগা চিল্ক সামগ্ৰীয়ে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন লোগো লাভ কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ বৃহত্তম ৰেল জংচনখনৰ নাম কি? এনচাৰ অপশ্যন বি লামডিং। অসমৰ আটাইতকৈ বৃহত্তম ৰেল জংচনটোৰ নাম হ'ল লামডিং। নেক্সট কুৱেশ্যন, বিশ্বৰ প্ৰথমটো প'ল' ক্লাব ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? এনচাৰ অপশ্যন চি শিলচৰ। বিশ্বৰ প্ৰথমটো প'ল' ক্লাব শিলচৰত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, পৃথিৱীৰ দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্ৰটো ক'ত অৱস্থিত? এনচাৰ অপশ্যন এ গুৱাহাটী। পৃথিৱীৰ দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্ৰটো গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন, বিশ্বৰ দ্বিতীয় খোলা নদী বা নৈ কোনখন? এনচাৰ অপশ্যন চি ব্ৰহ্মপুত্ৰ। বিশ্বৰ দ্বিতীয় খোলা নদী বা নৈখনৰ নাম হ'ল ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যন, অসমৰ ৰাজধানী কেতিয়া দিছপুৰ কৰা হৈছিল? এনচাৰ অপশ্যন এ 1973 চনত। 1973 চনত অসমৰ ৰাজধানী দিছপুৰ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, কাৰ সময়ত অৰ্থাৎ কোনে মুখ্যমন্ত্ৰী থকা অৱস্থাত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল? এনচাৰ অপশ্যন বি শৰৎ সিংহ। শৰৎ সিংহ মুখ্যমন্ত্ৰী থকা অৱস্থাত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? এনচাৰ অপশ্যন চি ডিব্ৰু-চৈখোৱা। অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি পাইছিল? এনচাৰ অপশ্যন এ 1947 চনৰ 1 জানুৱাৰী। 1947 চনৰ 1 জানুৱাৰীৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি পাইছিল। নেক্সট কুৱেশ্যনটো লৈছোঁ, মানাহ কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি পাইছিল? ইয়াৰ এনচাৰটো হ'ল অপশ্যন বি 1985 চনত। 1985 চনত মানাহ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি পাইছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰধান নদীখনৰ নাম কি? এনচাৰ অপশ্যন এ ব্ৰহ্মপুত্ৰ। অসমৰ প্ৰধান নদীখনৰ নাম হ'ল ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যন, ডুবা-সুবা বিল ক'ত অৱস্থিত? এনচাৰ অপশ্যন চি ধুবুৰী। ডুবা-সুবা বিল ধুবুৰীত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ ডাঙৰ দলংখনৰ নাম কি? এনচাৰ অপশ্যন চি ধলা শদিয়া। অসমৰ আটাইতকৈ ডাঙৰ দলংখনৰ নাম হ'ল ধলা শদিয়া। নেক্সট কুৱেশ্যন, কিমান চনত ডিগবৈৰ বলবিলত তেলৰ পুং আৱিষ্কাৰ হৈছিল? এনচাৰ অপশ্যন বি 1889 চনত। 1889 চনত ডিগবৈৰ বলবিলত তেলৰ পুং আৱিষ্কাৰ হৈছিল। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, অসমত মুঠ কেইখন IIT আছে?
এনচাৰ অপশ্যন চি এখন। অসমত মুঠ এখন IIT আছে। নেক্সট কুৱেশ্যন, কোন জিলাত আটাইতকৈ শিক্ষিতৰ হাৰ বেছি? এনচাৰ অপশ্যন বি কামৰূপ মহানগৰ। কামৰূপ মহানগৰত আটাইতকৈ শিক্ষিতৰ হাৰ বেছি। নেক্সট কুৱেশ্যন, অসমৰ কোনখন বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিছে? এনচাৰ অপশ্যন বি দীপৰ বিল। অসমৰ দীপৰ বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিছে। নেক্সট কুৱেশ্যনটো লৈছোঁ, অসমৰ আটাইতকৈ জনবহুল গাঁও কোনখন? এনচাৰ অপশ্যন ডি শুৱালকুছি। অসমৰ আটাইতকৈ জনবহুল গাঁওখনৰ নাম হ'ল শুৱালকুছি। নেক্সট কুৱেশ্যন, পৃথিৱীৰ বৃহত্তম নদী দ্বীপটোৰ নাম কি? এনচাৰ অপশ্যন চি মাজুলী। পৃথিৱীৰ বৃহত্তম নদী দ্বীপটোৰ নাম হ'ল মাজুলী। নেক্সট কুৱেশ্যন, অসমৰ জাতীয় জন্তু কি? এনচাৰ অপশ্যন ডি এশিঙীয়া গড়। অসমৰ জাতীয় জন্তু হ'ল এশিঙীয়া গড়। নেক্সট কুৱেশ্যন, অসমৰ জাতীয় ফুল কি? এনচাৰ অপশ্যন এ কপৌ ফুল। অসমৰ জাতীয় ফুল হ'ল কপৌ ফুল। নেক্সট কুৱেশ্যন, অসমৰ মুঠ গাঁৱৰ সংখ্যা কিমান? এনচাৰ অপশ্যন বি 26,395খন। অসমৰ মুঠ গাঁৱৰ সংখ্যা হ'ল 26,395খন। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন? এনচাৰ অপশ্যন এ গুৱাহাটী। অসমৰ আটাইতকৈ জনবহুল নগৰখনৰ নাম হ'ল গুৱাহাটী। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, ডিগবৈত কিমান চনত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ল অপশ্যন ডি 1901 চনত। 1901 চনত ডিগবৈত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। লাষ্ট কুৱেশ্যন, অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল? ইয়াত দিয়া আছে আনন্দৰাম বৰুৱা, মহানন্দ দাস, অম্বিকাগিৰি ৰায়চৌধুৰী, যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰ কাৰেক্ট এনচাৰ হ'ল অপশ্যন বি মহানন্দ দাস। অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক আছিল মহানন্দ দাস। যদি ভিডিঅ'টোৰ পৰা উপকৃত হোৱা বুলি ভাবে তেতিয়াহ'লে লাইক কমেণ্ট কৰাৰ লগতে আমাৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে।